বঙাইগাঁও বিশ্ববিদ্যালয়ত উপস্থিত সমূহ ছাত্ৰ ছাত্ৰীকে আৰু যিসকলে আমাক ভোট দি জিকিছে সকলো ছাত্ৰ ছাত্ৰীকে আমি ধন্যবাদ তথা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বঙাইগাঁও মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় নিৰ্বাচন এটা হ'ল, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যিখিনি সমৰ্থন আৰু সহযোগিতা আমাক আগবঢ়াইছে সকলো ছাত্ৰ ছাত্ৰীকে আমি কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলেজখন যিহেতু নতুনকৈ মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ত ৰূপান্তৰিত হ'ল, কলেজখনত কৰিবলগীয়া বহুখিনি কাম আছে। তথাপিও ছাত্ৰ ছাত্ৰীসকলৰ হকে সদায় মাত মাতিম তথা ছাত্ৰ ছাত্ৰীসকলৰ বহুতো সুপ্ত প্ৰতিভা আছে যিখিনি প্ৰকাশ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে এটা মঞ্চ নাপায়, সেই মঞ্চখিনি আমি দিয়াৰ বাবে চেষ্টা কৰিম। অসম ছাত্ৰ পৰিষদে যিহেতু আমাৰ বিশ্ববিদ্যালয়ৰ 15টা পোষ্টত প্ৰতিযোগিতা হৈছিল, তাৰ কাৰণে আৰু হেৰিও হৈছে কি নাম কয় কণ্টেষ্ট হৈছে 1213খন পোষ্টত আমাৰ অসম ছাত্ৰ পৰিষদে কণ্টেষ্ট হৈছে আৰু 2টা পোষ্ট আমাৰ আনকণ্টেষ্টে জিকিছে। তাৰ কাৰণে অসম ছাত্ৰ পৰিষদে আজি 13টা পোষ্টৰ 12টা পোষ্টত সফল হ'বলৈ জিকিবলৈ সক্ষম হ'ল। অভিজ্ঞতা বহুত ভাল। আৰু যিহেতু মই আগতে কৈছিলোঁ যে মই আৰু মোৰ টীমে কোনো জাতি ধৰ্ম ভাষা ভেদে কোনো আমি নেখেলোঁ আৰু আমি সকলোৱে একেলগে খেলিছোঁ। তো বঙাইগাঁও ছাত্ৰ সমাজে আমাক ভোট দি জয়যুক্ত কৰিছে। তো আমি এই আশা কৰোঁ যে আমি সকলোৱে মিলি এই বছৰ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ কাৰণে কাম কৰিম আৰু বঙাইগাঁও বিশ্ববিদ্যালয়খনক আগলৈ বহুত দূৰলৈ লৈ যাম। অভিজ্ঞতাটো চায়ে আছে, ইমান ধুনীয়া অভিজ্ঞতা আৰু বঙাইগাঁও ছাত্ৰ সমাজে আমাক ইমান ছাপোৰ্ট কৰিছে জাতি ধৰ্ম ভাষা আদি নিৰ্বিশেষে। আৰু মই এটা কথা ক'ব খুজিছোঁ, বঙাইগাঁও আগত বঙাইগাঁও কলেজ আছিল, এতিয়া বঙাইগাঁও বিশ্ববিদ্যালয় ৰূপান্তৰিত হৈছে। আগতো অসম ছাত্ৰ পৰিষদৰ আমাৰ নিৰ্বাচনত জয় লাভ হৈছিল, এতিয়াও হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। অসম ছাত্ৰ পৰিষদ জিন্দাবাদ।